এপিএসসি হয় অসমৰ এতিয়া বৰ্তমান অকল এপিএসসি চলি আছে। এই এপিএসসি পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ ফলত কোনোবা ল'ৰা ছোৱালী যদি উত্তীৰ্ণ হৈছে আৰু কোনোবাই উত্তীৰ্ণ হ'ব পৰা নাই। উত্তীৰ্ণ হোৱা সকলৰ কথাটো সকলোৱে কৈ আছে, কিন্তু যিসকল ল'ৰা ছোৱালী উত্তীৰ্ণ হ'ব নোৱাৰিলে তেখেতসকলৰ কথা কোনোবাই ভাবিছেনে? এতিয়া কথাটো হ'ল যে এইবাৰ যিকেইজন ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে বা এপিএসসি পৰীক্ষাত যিসকল ল'ৰা ছোৱালী উত্তীৰ্ণ হয় তেখেতসকলৰ লাইফ ষ্টৰিটো এটা ইনস্পিৰেশ্যনেল ষ্টৰি। বহুত কঠোৰ পৰিশ্ৰমৰ মাজেৰে তেখেতসকলে এপিএসসি পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ফলত ৰিজাল্ট দিয়াৰ দিনাখন তেখেতসকলে উত্তীৰ্ণ হয়। বহুতো দুখীয়া ঘৰৰ ল'ৰা ছোৱালী এইবাৰ এপিএসসি পৰীক্ষাত উত্তীৰ্ণ হৈছে, উদাহৰণস্বৰূপে ৰূপু বৰা। এতিয়া আহো যে যিসকল লোকে উত্তীৰ্ণ হ'ব নোৱাৰিলে, মানে এপিএসসি পৰীক্ষাটো ক্ৰেক কৰিব নোৱাৰিলে, তেখেতসকলৰ কি অৱস্থা হৈ আছে এতিয়া? তেখেতসকলৰ মেণ্টেল পৰিস্থিতিটো কি? তেখেতসকলৰ ভিতৰত বহুতে হয়তো এতিয়া ভাগি পৰিছে। মই তেখেতসকলৰ পৰিয়ালক অনুৰোধ কৰিম যে সেই ল'ৰা ছোৱালীসকলক যাতে মা দেউতাকে অলপমান ছাপোৰ্ট দিয়ে বা সমাজখনে অলপমান ছাপোৰ্ট দিয়ে। এতিয়া কথাটো হ'ল যে তেখেতসকলে আৰু নেক্সট ইয়াৰ ট্ৰাই কৰিব নে নাই? আপোনালোকে কি ভাবে? মই আপোনালোকক ক'বলৈ ওলাইছো যে হয়, তেখেতসকলৰ ভিতৰত বহু সংখ্যকে নেক্সট টাইমৰ কাৰণে ট্ৰাই কৰিব, মানে অহা বছৰত তেখেতসকলে দিব পৰীক্ষা। কিন্তু তাত এটা বহুত ইণ্টাৰেষ্টিং কথা আছে। এই যে নেক্সট ইয়াৰ যে পৰীক্ষা দিব এইসকল ল'ৰা ছোৱালীয়ে, যিসকল ল'ৰা ছোৱালী এইবাৰ উত্তীৰ্ণ হ'ব নোৱাৰিলে, তেখেতসকলৰ হয়তো বহুতে অহা বছৰ পৰীক্ষা দিব নোৱাৰিবও পাৰে। আজিকালি কি হয়, মানে এপিএসসি পৰীক্ষা দিব হলে আপুনি কোচিং ল'বই লাগিব। কোচিং নোলোৱাকৈ এপিএসসি পৰীক্ষাটো ক্ৰেক কৰা সম্ভৱে নহয়। আপোনালোকে কি ভাবে নাজানো। সেই কাৰণেতো এক কাঠফুলাৰ নিচিনা গঢ় লৈ উঠিছে যে এই কোচিং ইনষ্টিটিউটসমূহ অসমত যে কাঠফুলাৰ নিচিনা গঢ় লৈ উঠিছে, সেইটো কোনোবাই লক্ষ্য কৰিছেনে? আৰু সেই ইনষ্টিটিউটসমূহৰ ফিজ কিমান আপোনালোকে জানেনে? লাখ লাখ কোটি কোটি টকা। আৰু অসমৰ বহুতো পৰিয়ালে যে কোচিঙৰ নামত কোটি টকা বা লাখ লাখ টকা দিব পাৰিব, সেইটো পৰিস্থিতি অসমত বৰ্তমান নাই মেক্সিমাম পৰিয়াল। ফলত তেখেতসকলে কি কৰে, ধাৰ ধোপা লৈ মাটি বাৰী বিক্ৰী কৰি নিজৰ ল'ৰা বা ছোৱালীজনীক সেই ইনষ্টিটিউটত পঢ়াবলৈ পঠায়। আৰু সেইটো মনত ৰাখিব, ওৱান টাইমৰ কাৰণে। প্ৰত্যেক বছৰতো কণ্টিনিউ কৰিব নোৱাৰে নহয় লাখ লাখ টকা। আৰু এই ফাইনেন্সিয়েল অসুবিধাৰ ফলত বহুতো ল'ৰা ছোৱালীয়ে এই আধাতে এই পৰীক্ষাসমূহ এৰি দিব লগা হয়। মানে এবাৰ বা দুবাৰ ট্ৰাই কৰে, তাৰ পিছত নোৱাৰে আৰু। কিন্তু ধনী মানুহৰ ক্ষেত্ৰত সেইটো সম্পূৰ্ণ বেলেগ। এইবাৰ যদি অসমৰ ইনষ্টিটিউট এটাৰ তেওঁলোকৰ ল'ৰা ছোৱালী যদি পঢ়িছিল, তেখেতসকলে উত্তীৰ্ণ হ'ব নোৱাৰিলে, আৰু নেক্সট ইয়াৰ কি কৰিব, সেই ল'ৰা বা ছোৱালীজনী দিল্লীত গৈ কোচিং ল'ব। এতিয়া তাত এটা ইণ্টাৰেষ্টিং কথা আছে। এই যে অসমত যে দল সংগঠন বিলাক যে আছে, ছাত্ৰ সংগঠন, এইটো ছাত্ৰ সংগঠন, সেইটো ছাত্ৰ সংগঠন, এই সংগঠনসমূহে কি কৰে, তেওঁলোকৰ এটা দায়িত্ব থাকে যে এই অৰ্থনৈতিকভাৱে যিসকল লোক পিছপৰা, যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলক লৈ কিনে তেখেতসকলে এটা আঁচনি যুগুত কৰা, এটা মাষ্টাৰ প্লেন যাতে বনাব পাৰে তেখেতসকলে। সেই দুখীয়া ঘৰৰ মেধাৱী ল'ৰা ছোৱালীসকলক কেনেকে ছাপোৰ্ট দিব পাৰি তাৰ ওপৰত যাতে বিবেচনা কৰে। বা শিক্ষাৰ নামত অসমত কাঠফুলাৰ নিচিনা আপোনালোকৰ এনজিঅ' গঢ় লৈ উঠিছে। সেই এনজিঅ' সমূহে বছৰে বছৰে কোটি কোটি টকা পায় অসমৰ শৈক্ষিক পৰিস্থিতিটো ডেভেলপ কৰাৰ নামত। কিন্তু সেই টকাসমূহ ক'ত যায়, সেইটো এটা প্ৰশ্নৰ বিষয়। গতিকে মই এই ভিডিঅ'টোৰ যোগেদি এই এনজিঅ' সমূহ বা এই ছাত্ৰ সংগঠনসমূহক অনুৰোধ জনাম যাতে আপোনালোকে এই মেধাৱী দুখীয়া ঘৰৰ ল'ৰা ছোৱালীসকলক অকণমান ছাপোৰ্ট কৰে। যেনেকে উদাহৰণস্বৰূপে ৰূপু বৰা, অসমৰ এটা ডাঙৰ ছাত্ৰ সংগঠনে তেওঁক ছাপোৰ্ট কৰিছিল আৰু ফলত তেওঁ এপিএসসি ক্ৰেক কৰিলে। অকণমান জাষ্ট ছাপোৰ্ট কৰিছিল, সেই অকণমান ছাপোৰ্টে তেখেতৰ জীৱন সলনি কৰি দিলে। এতিয়া মেইন কথাটো হ'ল যে এইটো অপ্ৰিয় হলেও সত্য কথা যে আপুনি এপিএসসি পৰীক্ষা ক্ৰেক কৰিবলৈ হলে আপোনাৰ টকা লাগিব। আপুনি যিমান মেধাৱী হওক, আপুনি উইদাউট কোচিং আপুনি এপিএসসি পৰীক্ষা ক্ৰেক কৰিব নোৱাৰে। তাত বহুতো ফেক্টৰ থাকে, সেই ফেক্টৰসমূহ আপোনাক শিকাব এই কোচিং ইনষ্টিটিউটসমূহত। আৰু তাৰ ফলত এই কোচিং ইনষ্টিটিউটসমূহে লাখ লাখ কোটি কোটি টকা লয়। এই ক্ষেত্ৰত মই এজন বিধায়কক ধন্যবাদ দিব লাগিব। সেই বিধায়কজনৰ নাম হ'ল ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া। তেখেতে চামগুৰি সমষ্টিৰ নিৰ্বাচনত জয়যুক্ত হৈছিল আৰু সেই নিৰ্বাচনৰ প্ৰচাৰত তেখেতে কৈছিলে যে মই চামগুৰি সমষ্টিত এনেকুৱা এটা ইনষ্টিটিউট বনাম যিটো ইনষ্টিটিউটে প্ৰত্যেক বছৰে এই এপিএসসি ইউপিএসসি পৰীক্ষাত ক্ৰেক কৰাৰ কাৰণে ল'ৰা ছোৱালীসকলক মই শিক্ষা প্ৰদান কৰিম। মানে এনেকুৱা এটা ইনষ্টিটিউট বনাম। তেখেতক ধন্যবাদ দিব লাগিব, কাৰণ বহুতো বিধায়কে ইলেকশ্যনৰ সময়ত এইবিলাক কথা নকয়, কিন্তু ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াই এই কথাখিনি কৈছিল। আৰু সেইটো সমাজৰ কাৰণে এটা ভাল দিশ, ৰাজনৈতিকভাৱে এটা ভাল দিশ। ভাল নেতা এজন চামগুৰি সমষ্টিৰ ৰাইজে পাইছে। আপোনালোকে এটা কথা শুনি আচৰিত হৈ যাব যে ভৱিষ্যতে আৰু কেনেকুৱা ধৰণৰ কম্পিটিশ্যন হবলৈ গৈ আছে। আপোনালোকে অলপমান মন দিছেনে এইটো কথা? ভৱিষ্যতৰ কম্পিটিশ্যনটো কেনেকুৱা হ'ব? এতিয়াৰ মাক দেউতাকে ল'ৰা ছোৱালী জন্ম নোহোৱাৰ আগতে
ভাবি লয় যে ল'ৰাটোক মই বা ছোৱালীজনীক মই এইখন স্কুলত পঢ়াম, এইখন কলেজত পঢ়াম, তাৰ এটা মাষ্টাৰ প্লেন তৈয়াৰ কৰে যে ইমান লাখ টকা যাব, ইমান কোটি টকা যাব, এইবিলাক আৰু মানে বাচ্চাটো গৰ্ভত থাকোতে মানে ভাবি লয় মাক দেউতাকে। ইমান কম্পিটিশ্যন হৈ গৈছে মানে, আৰু ভৱিষ্যতে কেনেকুৱা হবলৈ গৈ আছে সেইটো আপুনি বা মই কল্পনাই কৰিব নোৱাৰো। কিন্তু ঠিক আছে বাৰু, যিসকল লোকৰ টকা আছে তেখেতসকলে ভাবিব পাৰে যে মই ল'ৰাজনক বা ছোৱালীজনীক এইখন স্কুলত পঢ়াম, এইখন দামী স্কুলত পঢ়াম, এইখন কলেজত পঢ়াম, ডক্টৰ বনাম, ইঞ্জিনিয়াৰ বনাম। কিন্তু দুখীয়া ঘৰৰ মাক দেউতাকে কি কৰিব? অবভিয়াছলি সেই গভৰ্ণমেণ্ট স্কুলখনৰ কথা ভাবিব যে কাষতে থকা স্কুলখনত যাব। আৰু আমি সকলোৱে জানো অসমৰ বৰ্তমান চৰকাৰী স্কুলসমূহৰ অৱস্থা কেনেকুৱা। গতিকে কোনোবা এজন ল'ৰা ছোৱালী যদি দামী স্কুল এখনত যায় আৰু কোনোবা এজন ল'ৰা ছোৱালী যদি চৰকাৰী স্কুল এখনত আহে, তেতিয়াহ'লে আপুনি নিজে কল্পনা কৰক কোনজনে ভৱিষ্যতে ডাঙৰ মানুহ হ'ব পাৰিব। মেক্সিমাম চান্স কাৰ আছে? অবভিয়াছলি ইংলিছ মিডিয়ামত পঢ়া, লাখ লাখ কোটি কোটি টকা খৰচ কৰি পঢ়া সেই ল'ৰা বা ছোৱালীজনৰ। গতিকে তাৰ এটাই প্ৰতিকাৰ আছে যে আমাৰ এই শিক্ষা ব্যৱস্থাটো এই সৰুৰে পৰা মানে অংগনবাদী লেভেলৰ পৰা আমাৰ এই চৰকাৰী শিক্ষা ব্যৱস্থাটো ষ্ট্ৰং কৰিব লাগিব। নহলে ভৱিষ্যতে ইমান ভয়ংকৰ কম্পিটিশ্যন হবলৈ গৈ আছে, এই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীসকলে পাত্তাই নাপাব। গতিকে চৰকাৰী শিক্ষা ব্যৱস্থাটো ষ্ট্ৰং কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বহুত গুৰুত্বপূৰ্ণ দায়িত্ব আছে। অতি দুৰ্ভাগ্যজনক যে আমাৰ এই যে নেতাসকল আছে তেওঁলোকৰ দায়িত্ব যে এই শিক্ষা ব্যৱস্থাটো আমাৰ ষ্ট্ৰং কৰা, কিন্তু অতি দুৰ্ভাগ্যজনক যে তেওঁলোকে নিজৰ নিজৰ সমষ্টিত এখন এখন প্ৰাইভেট স্কুল খুলি বহি আছে। গতিকে তেখেতসকলে আৰু চৰকাৰী বিদ্যালয় কিয় ভাল কৰিব? তেখেতসকলৰ ব্যৱসায়টোতো চলিব লাগিব। গতিকে এটা চিন্তাৰ বিষয়। আৰু এইবিলাক বিষয়ৰ ওপৰত আচলতে কোনো এটা নিউজ চেনেলে নেদেখায়, কোনো এজন ইউটিউবাৰে নেদেখায়, কোনো এজন বুদ্ধিজীৱীয়ে মাত নামাতে, নাজানো কিহৰ কাৰণে।